ৰাতিপুৱাৰ পাতলীয়া আহাৰ খিচিৰি চক্ৰ বেহু বনাইছে আমি চক্ৰ বেহুত সোমাম আজি আহক ৰাইজ চক্ৰ বেহু মাজলৈ আগবাঢ়ো এইটো পাতে যাম হা এইটো পাতে গৈ আছো পামগে নাপামগে আমি ওলাব লাগে কোনটো পাতে হা আহি আছো গাইজ কি খবৰ হা ওলামগে এইটো চক্ৰ বেহু মাজত পালাগে ফাইনেলি পहुंची গৈছো চক্ৰ বেহু মাজত ফাইনেলি মাজত আহি পালোহি চক্ৰ বেহু মাজত এতিয়া আমি ওলাবলৈ ট্ৰাই কৰিম সোমা আমিতো ফাইনেলি কমপ্লিট কৰিম এতিয়া ফাইনেলি এতিয়া আমি ওলাই আছো চক্ৰ বেহুৰ মাজত আমি ওলাই আছো আমি এতিয়া ওলাব লাগিব দেই চক্ৰ বেহু মে সোমাই গ'লো আমি আপোনালোকে আহিব মৌনালৈ আহিব আৰু চক্ৰ বেহুত এবাৰ সোমাই চাব কেনেকুৱা পায় আপোনালোকো সোমাই চাব কেনেকুৱা লাগে কি কথা মই সোমালোঁ আৰু এতিয়া মই মাজলৈ গ'লোঁ আৰু এতিয়া আমি ওলাবলৈ ট্ৰাই কৰি আছোঁ আপোনালোকে আহিব যোৰহাট মৰবন্ধাত অনুষ্ঠিত হৈ আছে 6, 7, 8, 9 তাৰিখে নিশ্চয় আহিব অধিৱেশন 94 সংখ্যক অধিৱেশন হৈছে আহিব চক্ৰ বেহুৰ মাজৰ পৰা ওলাই আহিলোঁ এইটো আইফেল টাৱাৰ বনাই আছে লাহে লাহে কমপ্লিট হ'বগৈ আৰু মই বোলো পষ্ট এটাকে দি দিওঁ আৰু পষ্ট এটাকে দি দিলোঁ আৰু এনেই ষ্টাইল এটা দি দিছোঁ আৰু এয়া মানে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত কি কৰিছে বাঘমস্তসকলে আইসকলে দিহানাম পৰিৱেশন কৰিছে সকলো মিলি দিহানাম পৰিৱেশন কৰিছে নিউজ মাধ্যমো আহিছে তথাপিতো আমাৰ যিসকল সেৱক সেৱিকা আছে সেৱক সেৱিকাসকলে কি হৈছে দিহানাম পৰিৱেশন কৰিছে ৰাতি সেয়াই এটা অনুষ্ঠান পৰিৱেশন কৰিছে তেওঁলোকে ভক্তিৰ ৰসেৰে এটা নতুন ৰসৰ সৃষ্টি কৰিছে প্ৰকচোন হওক আমি এই ভক্তিৰ ৰসৰ মাজলৈ যাওঁ আজি 5 তাৰিখ কাইলৈ আমাৰ অধিৱেশন হ'ব গতিকে আমাৰ কি হৈছে যিসকল নতুনকৈ সেৱক সেৱিকাসকল আহিছে গতিকে আকৌ নতুনকৈ আকৌ এখন সভা পাতিছে আপোনাৰ ৰাতি আপোনাৰ বহুত টাইম হৈ যাব টোপনি ধৰি গৈছে কি তথাপিতো আমি আজি শুনিবই লাগিব আকৌ আজি মিটিং বেলেগৰ পৰা অহা বেলেগ জিলাৰ পৰা অহা যিসকল সেৱক সেৱিকা আছে সেইসকলৰ উদ্দেশ্যে ভাষণ অলপ দিলে মানে কেনেদৰে কি কৰিব লাগিব অনুশাসনৰ মাজত কেনেদৰে থাকিব লাগিব সকলো ধৰণে অৱগত কৰিলে আৰু তাকে শুনি টোপনিয়ে আমি আৰু আছোঁ আৰু মিটিঙৰ মাজতে ফ্ৰী ফায়াৰ গেম খেলি আছে এইজন যুৱকে গেম খেলি আছে ফ্ৰী ফায়াৰ প্ৰ' প্লেয়াৰ এয়া গেম খেলি আছে এয়া আমাৰ যোৰহাটৰ সেৱা বাহিনী তেওঁলোকে গেম খেলিছে প্ৰ' প্লেয়াৰ এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন তেওঁলোকে গেম খেলাটো উচিত হয়নে মানে গুচি আহিলোঁ এতিয়াও সময় আমাৰ 11 বাজিব হ'ল আমি গুচি আহিলোঁ মনে গুচি আহিলোঁ মানে টোপনি ধৰিছে না এইবাবে ভাতো খোৱা নাই ভোক লাগিছে এইবাবে আমি গুচি আহিলোঁ
যিহে ঠাণ্ডা লাগিছে এনেকৈ একদম লৈ ল'লোঁ আৰু এতিয়া ভাত খাবলৈ বুলি ভোক লাগিছে পুৰাণা ভাত খাবলৈ বুলি আকৌ আমি আগৰ জেগাত নহয় আকৌ যি কাইলৈ অধিৱেশন হ'ব নহয় অধিৱেশন হ'লে মানে আইসকলক বা সমস্তক য'ত আমি ভোজনালয়তে আমি খানা খাবগৈ লাগিব আজি আমি ভোজনালয়তে আমি সিদ্ধ পোন হৈছে মই গম পাইছোঁ বাৰু বেছি পোনলৈও বেয়া 1 মাইল খোজকাঢ়িবলগীয়া হৈছে ভাত খাবলৈ এয়াই পৰিস্থিতি সেৱা বাহিনী আমি বাহিনী শিবিৰ পাওঁগে মানে হজমে হয়গে এইটো একদম আপোনালোকে দেখিলে হ'ব ক'ত যাওঁ যিসোপা আলু কটালে আলুৱে হেৰি হৈছে সেইবোৰে আকৌ কৰ্মই ধৰ্ম যোৱা আগত যোৱা কটা মেলি নহয় ইমান সোপা বস্তা আলু কটালে নহয় ইমান সকলক দিবলৈ একেলগতে নহয় জেগা আছে কিন্তু কৰ্মী সংখ্যাই কম হ'ব যেন লাগিছে তাত ফচিবগৈ লাগিব লাইন পাতিব লাগিব বোলে মাইনাছ খাব লাগিব হেনো মানে মাৰ্কছৰ কথা আছে প্ৰতিযোগিতা সেৱা বাহিনীৰ প্ৰতিযোগিতা লাইন আপোনালোকে দেখিছে কিমান সুন্দৰকৈ লাইন পাতিছে ৰাইজসকলে বাপ্পাও ইমানবোৰ মানুহ চবে বহিয়ে আছে ক'তনো বহো ক'তনো খাওঁ হয় সকলোৱে বহিয়ে আছে দেখিছে নাই সকলোৱে লাইন পাতি বহি আছে দূৰলৈকে সকলোৱে লাইন পাতি বহিলেই আমিতো লেট হৈ গ'ল না বহুত দেৰি হৈ গ'লতো সেইটো কাৰণে আমি বহিবলৈ জেগাই পোৱা নাই পিনে আগলৈকে চাই আছোঁ নাই ক'তোৱে পোৱা নাই জেগা দেখিছে নাই বৰ দীঘল লাইন হৈ গ'ল না এতিয়া বৰ দিগদাৰ হৈ যায় মানে খাবলৈ মেলিবলৈ ক'লে মানে বহুত প্ৰব্লেম হৈ যায় বহুত দূৰ হৈ যায়তো এতিয়া দেখিছে নাই আগলৈ গৈ আছোঁ পোৱাগৈ নাই মানে জেগাত দুখমান লাগিব ন ভালকৈ বহিবলৈ মেলিবলৈ দেখিছে নাই কিমান ভকত আইসকল বাপসকল কেনেদৰে সন্নিৱিষ্ট হৈ আছে কেনেদৰে বহি আছে আপোনালোকে দেখি কিন্তু বহুত ভাল লাগে বোলো খানা খাবলৈ আহিলোঁ দেখিছে নাই এতিয়া খানা দিয়াই নাই এনেই বহি আছোঁ এঘণ্টামান হ'ল খানা খাবলৈ আহিলোঁ বহি আছোঁ আমাক দিয়াই নাই খানা এতিয়া প্ৰায় 11 বাজি গৈছে 12 বাজিব হ'ল খানা অহা নাই কি কৰোঁ বহি আছোঁ এইবাৰ মানে আজি মানে য'ত মেইন ভোজনালয়ত আমাৰ খানা দিছে সকলো সেৱক সেৱিকাৰ বাবে ভোজনালয়ত খানা দিছে এইবাৰ গতিকে আজি পূৰা ভিৰো হৈছে প্ৰায় 10,000ৰ অধিক সেৱক সেৱিকা আহিছে আৰু আহিবলৈ বাকী আছে গতিকে সেৱক সেৱিকাসকলক দিওঁতে যথেষ্ট সময়ো হৈছে দেখিছে নাই এয়া লৈ মানে আধা ঘণ্টামান হ'লে বহিয়ে আছোঁ দিয়াই নাই মানে টেবুলখন ওখ হ'ল এইটোকেতো খাইছোঁ মানে বুকুখনতে পৰিছে আৰু টেবুলখন মানে ওখ হ'ল আৰু মোলৈ ফাইনেলি সিদ্ধ আহি গ'ল আমাৰ মাজলৈ মানে সিদ্ধ আহি গ'ল আৰু আকৌতো আৰু একবাৰে খুজিব পাৰি এবাৰ খোজা মানে আৰু ফাইনেলি দালি পাই গ'লোঁ আৰু সিদ্ধ পাই গ'লোঁ এইটো কাৰণে আমি আৰু পূৰা খাই দিলোঁ মানে ভোক পূৰা লাগি আছিলে না ভাতটো আৰু মানে সিদ্ধ খাই দিলোঁ আৰু এতিয়াহে পেটটো আৰু শান্তি লাগিছে আৰু দেই মানে পেটটো এতিয়া গহীন লাগিছে হয়তো ভোক লাগে নাই বহুত ভোক লাগি আছিলে অথনিৰপৰা ভোক লাগিছিলে আৰু টাইমো হ'ল বহুত টাইমো হৈ গ'ল গতিকে ভাবিলোঁ ভাতটো যদি খাব নাপালোঁহেঁতেন বহুত দিগদাৰ হৈ গ'লহেঁতেন এতিয়া পেটটো আৰু গহীন হৈ গ'ল আৰু বহুত সময়ো হৈছে শুবও টাইম হ'ল আৰু আপোনালোকক এইবিলাক যে দেখিছে আমাৰ শিবিৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ সন্মুখতে আছে আপোনালোকক মই নেক্সট ভিডিঅ'টোত মই এইবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ যি শিবিৰ বনাইছে 94 সংখ্যক অধিৱেশনৰ শিবিৰসমূহো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ নেক্সট ভিডিঅ'ৰ যোগে পাব আপোনালোকে এতিয়া আমি শুবলৈ বহিলোঁ এয়া হৈছে আমাৰ গৌৰীৰ লগত আমি শুব লাগিব হয়নে গৌৰী হয় আজি কেনেকুৱা লাগিলে আজি আপোনাৰ অনুভৱটো কওকচোন বাৰু বহুত ভাল লাগিলে ভাগৰ যোগে শুবলৈ লৈছোঁ আৰু সেইখনে আৰু কষ্ট হৈছে নি বাৰু আপোনাৰ হৈছে অলপ কষ্ট হৈছে ন এতিয়ালৈকে আপোনাৰ এতিয়া 2টা বাজিব হ'ল আপোনাৰ এতিয়ালৈকে হোৱা নাই আপুনি কি ক'ব বিচাৰে শুবলৈ কিবা অসুবিধা পাইছে নি শুবলৈ অসুবিধা নাই বাৰু আচ্ছা তাৰপিছত আমি এতিয়া
শুবলৈ লৈছোঁ। এয়া সকলো দি শুলে দেখিছে নহয় 2টা বাজিব হৈ গ'ল। সকলো শুবলৈ লৈছে আৰু আমিও শুবলৈ বুলি বাঢ়িলোঁ।